সৰস্বতী পূজা এটা আবেগ আবেগ মানে ছাত্ৰ অৱস্থাৰ পৰাই আবেগ বিদ্যালয়ত পঢ়ি থকা অৱস্থাৰ পৰাই সৰস্বতী পূজাৰ দিনটো লৈ ৰৈ থাকোঁ তাৰপিছত শিক্ষকতা কৰিলোঁ শিক্ষকতা জীৱনতো সেই আবেগটো শেষ হৈ যোৱা নাই 25 বছৰ একেখন বিদ্যালয়তে চাকৰি কৰাৰ পাছত বিদ্যালয়খনৰ 25টা সৰস্বতী পূজা আমাৰ আবেগেই হৈ আছে আৰু এইবাৰো আমি একেই ৰূপেই আয়োজন কৰিলোঁ সৰস্বতী পূজা এইখন দৰিকিয়াল মজলীয়া বিদ্যালয় শিৱসাগৰ জিলাৰ খেলুৱা শিক্ষা খণ্ডৰ অন্তৰ্গত এখন আদৰ্শ বিদ্যালয় দৰিকিয়াল মজলীয়া বিদ্যালয় এখন খুব ধুনীয়া বিদ্যালয় আমাৰ বিদ্যালয়খন আৰু আমি প্ৰত্যেকেই এটা পৰিয়ালৰ দৰে এই বিদ্যালয়খনত কাৰ্যনিৰ্বাহ কৰি আছোঁ বিদ্যালয়খন আমাৰ নহয় আমি মাত্ৰ চাকৰিয়াল বিদ্যালয়খন ৰাইজৰ সেইখন গাঁৱৰ ৰাইজ যি ৰাইজে এসময়ত চিন্তা কৰিছিল যে ইয়াত এখন শিক্ষানুষ্ঠানৰ প্ৰয়োজন আছে আৰু সেই ৰাইজেই আয়োজন কৰিছে আমাৰ সহযোগ হিচাপে লৈ সৰস্বতী পূজা বিগত বৰ্ষসমূহৰ দৰে এইবাৰো সুন্দৰকৈ বিদ্যালয়খনত সৰস্বতী পূজা আয়োজন কৰিলোঁ আমি নাম প্ৰসংগ কৰাটো আমাৰ নিয়ম যিহেতু আমি গাঁৱত থাকোঁ গাঁৱৰ মাজৰ এখন বিদ্যালয় আৰু সেইকাৰণে আমি ভকত বৈষ্ণৱ মাতি আনি নাম প্ৰসংগ কৰিলোঁ নাম প্ৰসংগ কৰি ভকত বৈষ্ণৱৰ ওচৰত সেৱা লৈ আশীৰ্বাদ ল'লোঁ ছাত্ৰ ছাত্ৰী শিক্ষক আমি সকলো মিলি আৰু এইদৰে আমি যিখিনি আমাৰ আধ্যাত্মিক কৰ্মসূচী সেই আধ্যাত্মিক কৰ্মসূচী সম্পূৰ্ণৰূপে পালন কৰিলোঁ কিন্তু তথাপিও ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা আবেগ থাকে সৰস্বতী পূজা বুলিলে সৰস্বতীৰ মূৰ্তিভাগ তেওঁলোকক লাগে আৰু সেই বাহ্যিক ৰূপটো যিটো বাহ্যিকভাৱে হ'লেও আমি সৰস্বতীৰ মূৰ্তিভাগ ছাত্ৰ ছাত্ৰীসকলৰ মনত আনন্দ দিবৰ কাৰণে তেওঁলোকে ভাল পাবৰ কাৰণে সৰস্বতী মূৰ্তিভাগ আমি আনিলোঁ আৰু আমাৰ আচলতে বিদ্যালয়ত স্থায়ীভাৱে আমি সৰস্বতী মূৰ্তি ৰাখিছোঁ আৰু এই সৰস্বতী মূৰ্তিভাগ আমি সুন্দৰকৈ আমাৰ প্ৰধান শিক্ষক মহোদয় খুব সুন্দৰকৈ সজাই তুলি এয়া সৰস্বতীৰ বেদী কিন্তু আমাৰ নাম প্ৰসংগ হৈছিলে বেলেগভাৱে আৰু ভকত বৈষ্ণৱে নিজে আহি প্ৰত্যেকেই নিজে নিজে কাম কৰিছে কাকো একো কৰিবলগীয়া হোৱা নাই কাকো একো ক'বলগীয়া হোৱা নাই প্ৰত্যেকেই নিজৰ ঘৰৰ দৰে কাৰণ অনুষ্ঠানটো তেখেতসকলৰ দৰিকিয়াল মজলীয়া বিদ্যালয় দৰিকিয়াল গাঁওবাসী ৰাইজৰ এটা অনুষ্ঠান আমি মাত্ৰ তাৰ একোজন সেৱক বা চাকৰিয়াল আৰু আমি ৰাইজৰ নিৰ্দেশ মতে ৰাইজৰ মৰমেৰে ৰাইজৰ দান বৰঙণিৰে আমি আয়োজন কৰিলোঁ সৰস্বতী পূজা এতিয়া এয়া আৰম্ভ হৈছে আমাৰ লঘু আহাৰৰ পৰ্ব সৰস্বতী পূজা বুলিলে এটা কথা মনলৈ আহে যে সৰস্বতী পূজাত সকলোৰে হয়তো আবেগ আছে যে সৰস্বতী পূজাত লুচি ভাজি খাব লাগে লুচি ভাজিটো সকলোৱে ভাল পায় আমিও ভাবিলোঁ লুচি ভাজি খাব লাগিব আৰু সেই লুচি ভাজি খাবৰ কাৰণে প্ৰস্তুত কৰিছোঁ ইফালে আমাৰ প্ৰতিজন অভিভাৱক অভিভাৱিকা বিদ্যালয়লৈ আহিছে এইটো খুব ভাল লক্ষণ আমাৰ বিদ্যালয়খনৰ আৰু বিদ্যালয়খনৰ লগত এই অভিভাৱক অভিভাৱিকাসকলৰ যি জড়িতকৰণ আমাৰ যিটো সমাজ জড়িতকৰণৰ যিটো কথা কোৱা হয় আবেগ আছে তেখেতসকলৰো আবেগ আছে বিদ্যালয়খনৰ প্ৰতি মৰম আছে সেইকাৰণে প্ৰতিটো অনুষ্ঠানত তেখেতসকলক নিমন্ত্ৰণ কৰি তেখেতসকল আহে আৰু আজিও আহিছে হাতে কামে সকলো লাগি গৈছে আৰম্ভ হ'ব সৰস্বতী পূজাৰ লুচি বনোৱা পৰ্ব গাঁৱৰ ৰাইজ গাঁৱৰ আইসকল গাঁৱৰ মহিলাসকল সকলো আহিছে প্ৰত্যেকেই লুচি কোনোবাই ৰুটি বেলিব কোনোবাই ভাজি বনাব কোনোবাই শাক পাচলি কাটিব প্ৰত্যেকৰে দায়িত্ব আছে আৰু গাঁৱৰ যুৱকসকল আপুনি চাওকচোন সেয়া জাতীয় সাজপাৰ পিন্ধি আহিছে ধুতি চুৰিয়া পিন্ধি আহিছে কাৰণ তেখেতসকলে ৰন্ধন কাৰ্য কৰিব এখন দৰিকিয়াল গাঁও নাজিৰা মহকুমাৰ শিলাকুটি পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও যিখন গাঁও অতি পুৰণি এখন গাঁও ঐতিহাসিক এখন গাঁও আৰু সেই গাঁওখনতে এইখন বিদ্যালয় দৰিকিয়াল মজলীয়া বিদ্যালয় আৰু এয়া অভিভাৱক অভিভাৱিকা সকলোৱে মিলি ব্যস্ত হৈ গৈছে ৰুটি বেলাত কাৰণ অলপ সময়ৰ পিছত ৰুটি খোৱাৰ কাৰ্য আৰম্ভ হ'ব প্ৰত্যেকেই
ৰুটি বনাব যিমান আহিছে বিদ্যালয়লৈ যিমান মহিলাসকল আহিছে প্ৰত্যেকে কিন্তু কিবা এখন নহয় কিবা এখন কাম কৰিছে এইবিলাক ডেকা ল'ৰাসকল কাৰণ সকলোৱে ইমান সৰহকৈ আটা মাৰিব নোৱাৰে সেইকাৰণে তেওঁলোকে আহি আটা মাৰি দিছে এইবিলাক হ'ল এখেতসকলৰ প্ৰাক্তন ছাত্ৰ আৰু অন্যান্য অতিথিও আমাৰ বিদ্যালয়খনলৈ আহিছে আচলতে বিদ্যালয়খনৰ প্ৰতি বহুজনৰ মৰম আছে আৱেগ আছে আৰু সেইকাৰণে বিদ্যালয়খনলৈ সকলোবিলাক আহে আচলতে আৰু আমিনো কি কৰিছোঁ কেনেকৈ বিদ্যালয়খন গঢ়ি তুলিছোঁ এই গোটেইবিলাক আমি ৰাইজৰ সহযোগত কৰি যাওঁ আৰু সেইকাৰণে ৰাইজৰ মৰম সদায় আমাৰ লগত আছে ইতিমধ্যে আমাৰ বনোৱা কাৰ্য চলি আছে আচলতে এইফালে মাতৃগোটৰ সদস্যাসকল সকলোবিলাক কোনোবাই কেঁচুৱা লৈও আহিছে ৰান্ধনীৰ কথা পাতিম অকণমান কি বনাই আছে এতিয়া ৰান্ধি আছে চব্জি এইটো কি চব্জি হ'ব এইটো বন্ধাকবি গাজৰ মিশ্ৰণ আৰু সকলোখিনি সহায় কৰিছে পৰম্পৰাগত সাজত আহিছে ইয়াৰ শিক্ষাগুৰুসকল আজিৰ দিনটোত কি ক'ব আনবাৰৰ দৰে এইবাৰো বিশাল আয়োজন আচলতে সৰস্বতী পূজা বিদ্যালয়খনত কেনেকুৱা লাগে আচলতে দৰিকিয়াল মজলীয়া বিদ্যালয় এই যিখন বিদ্যালয় সেই বিদ্যালয়খন আমাৰ নহয় ৰাইজৰ আৰু গোটেই অনুষ্ঠানটো ৰাইজে পাতিছে এই গাঁওবাসী ৰাইজে নিজেই সৰস্বতী পূজাভাগি আয়োজন কৰিছে প্ৰতিঘৰ মানুহৰ পৰা বৰঙণি দিছে আৰু বৰঙণি দি এনেধৰণে পূজাভাগি হয় আৰু ৰাইজে যি বিচাৰিছে আমি আচলতে যেনেধৰণে খাম বুলি কৈছে যিভাগে প্ৰীতিভোজ খাম বুলি কৈছে বা যি প্ৰসাদ ব্যৱহাৰ কৰিম বুলি কৈছে আৰু সেইমতে আমি আয়োজন কৰিছোঁ আমি মাত্ৰ সেৱা ধৰি উঠাইছোঁ মানে সেৱকী আৰু ইয়াত আধ্যাত্মিক পৰিৱেশটো হৈছে আপোনালোকে নাম প্ৰসংগ হৈছে মূৰ্তি আছে যদিও এটা হয় আপোনালোকৰ এফালে দেখিছোঁ মূৰ্তি কিন্তু এফালে বৈষ্ণৱ পন্থাই আপোনালোকৰ নাম প্ৰসংগ হৈছে তাৰমানে চব আমি গোটেই মানুহখিনি বৈষ্ণৱ সেইটো বাহ্যিক আমাৰ যিটো আমি নিগুণ কৃষ্ণ যিটো আমি হেৰি কৰোঁ আৰু সেইটোৱে হৈছে আমাৰ মূল তত্ত্ব আৰু সেই তত্ত্বমতে যিহেতু এখন গাঁও হয় আৰু ইয়াত আমি ভকত বৈষ্ণৱৰ নিৰ্দেশ মতে কাম কৰোঁ সেইকাৰণে মূৰ্তি যদিও ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা আনন্দ ল'বৰ কাৰণে মূৰ্তি অনা হৈছে তবে মূৰ্তি পূজা হোৱা নাই ইয়াত আপুনি দেখিছে বেলেগে শৰাই সজাই বেলেগভাৱে আৰু মূৰ্তি ফালে সন্মুখো কৰা নাই ভকতসকল সেইটো একাষৰীয়াকৈ হৈছে পৃথক হৈছে বেলেগে এখন থাপনা পাতি বেলেগে কৰা হৈছে এই আচলতে আমাৰ যিটো পৰম্পৰা আমাৰ যিটো বৈষ্ণৱ পৰম্পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো পৰম্পৰা সেই পৰম্পৰা মতে আমি গোটেই কামখিনি কৰিছোঁ আৰু পুৱাই আধ্যাত্মিক পৰিৱেশ হৈছে সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীসকল আধ্যাত্মিক পৰিৱেশ সম্পূৰ্ণ উদ্দেশ্যে আপুনি ছাত্ৰীসকল সকলো পৰম্পৰাগত ড্ৰেছ বা সাজ পোছাকত আহিছে আৰু সেয়াই আচলতে আজিৰ দিনটো তেওঁলোকৰ দিন আৰু ৰাইজৰ অনুষ্ঠান শিক্ষানুষ্ঠান এখন গাঁৱত আছে আৰু সেই শিক্ষানুষ্ঠানখন ৰাইজে পতা শিক্ষানুষ্ঠান আৰু ৰাইজে যেনেধৰণে বিচাৰিছে তেনেধৰণে আমি আয়োজন কৰিছোঁ এতিয়া খোৱা বোৱা ৰাইজে লাগি আছে আমি ইয়াতে হয় বন্ধুসকল এয়া মই দেখুৱাই আছোঁ ৰাইজে সকলোখিনি ইয়াত কাজেৰে লাগি মেলি তেওঁলোকে এই যি আয়োজন সৰস্বতী পূজাৰ বিশেষ খাদ্য কওক ইয়াত আপুনি যিমানবিলাক দ্ৰব্য দেখিছে আমি এটা বস্তু ক্ৰয় কৰা নাই কিনা নাই সকলোৱে দান বৰঙণি সকলোৱে যেনেকৈ পাইছে আপুনি যি বস্তু দেখিছে আটাৰ পৰা বন্ধাকবিলৈকে আমি একো কিনা নাই বিশেষ আয়োজন কি হৈছে আমাৰ আজি হ'ব আপোনাৰ লাবৰা ভাজি এখন হ'ব বুট দালি হ'ব তাৰপিছত বিলাহী টক হ'ব লুচি হ'ব এইফালে প্ৰসাদ হ'ব মানে ক'বলৈ গ'লে লুচি পুৰি আৰু চাহ মিঠাই এইবিলাক হৈছে কিন্তু আমি একো বস্তু ক্ৰয় কৰা কিনা নাই একো ক্ৰয় কৰা নাই ৰাইজৰ যি যেনেধৰণে পাৰে সহায় কৰিছে আৰু প্ৰতি বছৰে কৰি আহে এনেধৰণে এই দৰিকিয়াল গাঁৱৰ ৰাইজে আৰু সকলোৱে মিলি ইয়াতে সৰস্বতী পূজা আয়োজন কৰে সকলোৱে ব্যস্ততাৰ অন্ত নাই আৰু কিছু সময়ৰ পিছতে খাব পৰা হ'ব মই দেখুৱাই আছোঁ ইয়াত সৰস্বতী পূজাৰ এয়া মই দেখুৱাইছোঁ দৰিকিয়াল মজলীয়া বিদ্যালয়ৰ পৰা ব'লকচোন এতিয়া এইবাৰ আৰম্ভ হৈছে প্ৰসাদ বিতৰণ পৰ্ব প্ৰধান শিক্ষক সহকাৰী শিক্ষক আমি সকলো লগ লাগি যিসকল অতিথিৰ কাৰণে প্ৰসাদ আমি পঠাব লাগে তেখেতসকলৰ কাৰণে প্ৰসাদসমূহ প্ৰস্তুত কৰি দিয়া হৈছে আৰু আনফালে লাহে লাহে খাদ্যৰ কাৰণে আহাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে লুচি পুৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে প্ৰথমে আচলতে ছাত্ৰ ছাত্ৰীসকলক খুৱাই লোৱা হ'ব কাৰণ সিহঁতক কণমানি আৰু চাওকচোন কিমান ধুনীয়া লাগিছে
মেখেলা চাদৰ পিন্ধি কণমানিবোৰ যে আহিছে, মেখেলা চাদৰ পিন্ধি আহিছে, দেখিছে নাই? ইমান এয়াই সৰস্বতী পূজাৰ আবেগ। আচলতে সৰস্বতী পূজাৰ আবেগ এইবিলাকে। এই যে মহিলাসকল, এই মহিলাসকলে কোনো কাকো আমি ক'বলগীয়া হোৱা নাই যে আপোনালোকে কিবা এটা কাম কৰি দিয়ক, সহায় কৰি দিয়ক। সকলোৱে নিজাকৈ কাম কৰিছে। আমাৰ শিক্ষয়িত্ৰী লাগি আছে সম্পূৰ্ণৰূপে, মাতৃগোটৰ সদস্য, মধ্যাহ্ন ভোজনৰ কৰ্মীসকল আৰু পৰিচালনা সমিতিৰ সদস্যসকল, প্ৰাক্তন আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, বিভিন্নগৰাকী আহিছে, আহি অতিথি আহিছে, অতিথিসকলক আপ্যায়ন কৰা হৈছে। আৰু আমি ইমানেই নহয়, আমাৰ পৰিয়ালৰ মানুহো আমি লৈ গৈছোঁ। আচলতে সকলোৱে যাতে সহায় কৰি এই অনুষ্ঠানভাগি খুব সুন্দৰকৈ উদযাপন কৰিব পৰা যায়। কাৰণ বছৰত এইটোৱে হৈছে আমাৰ বিদ্যালয়সমূহৰ সকলোতকৈ বৃহৎ উৎসৱ, সৰস্বতী পূজা, জ্ঞানৰ দেৱী সৰস্বতী। আৰু জ্ঞানৰ দেৱী সৰস্বতীক আৰাধনা কৰিবৰ কাৰণে এই বিদ্যালয়বিলাকত এই যি অনুষ্ঠান, অসমৰ সৰ্বাধিক বিদ্যালয়তে সৰস্বতী পূজা এটা ডাঙৰ উৎসৱ। এই ছাত্ৰ ছাত্ৰীসকলৰ খাদ্যৰ সময় হৈছে আৰু তেখেতসকলক খোৱাবলৈ ব্যৱস্থা কৰা হৈছে। ইয়াত যে দেখিছে মানুহ, এই যে কাম কৰি আছে, এই সকলোবিলাক হ'ল ৰাইজ। আমি এতিয়া আলহী হৈ গ'লোঁ। আচলতে গোটেই যেন অনুষ্ঠানটো তেখেতসকলে কৰিছে। কাৰণ আমি এটকাও পইচা খৰচ নকৰাকৈ সৰস্বতী পূজা পাতোঁ। আমাৰ যিমান দান বৰঙণি সকলো ৰাইজে দিয়ে, বয় বস্তুৰ পৰা আদি কৰি সকলো ৰাইজে দিয়ে। আমি শিক্ষকসকলে ন্যূনতম এটা অৰিহণা আগবঢ়ালেই আমাৰ হৈ যায়। আচলতে তাৰ মাজতে এইখন সৰস্বতী পূজাৰ, মই কৈছোঁৱে, মই ছাত্ৰ অৱস্থাৰ পৰা সৰস্বতী পূজাৰ যিটো আবেগ, সৰস্বতী পূজাৰ যিটো আবেগ মানুহৰ থাকে, ছাত্ৰৰ পৰা শিক্ষকলৈকে আমাৰ এটা আবেগ আছে সৰস্বতী পূজাৰ লগত। কাৰণ আমি শিক্ষা দিওঁ, ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰে। আৰু আমি এতিয়াও মানো যে জ্ঞানৰ অধিষ্ঠিতা দেৱী হৈছে সৰস্বতী। সৰস্বতী যদি প্ৰসন্ন হয় আমাৰ ওপৰত, তেতিয়াহ'লে আমি নিশ্চয় ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াৰ ক্ষেত্ৰত আমি সফল হ'ম, আৰু ছাত্ৰ ছাত্ৰীয়েও শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সফল হ'ব। এয়া এক লোকবিশ্বাস। সেইকাৰণে হয়তো সৰস্বতী পূজা প্ৰতিখন শিক্ষানুষ্ঠানেই উদযাপন কৰি আহিছে। আৰু এইদৰে গৈ আছোঁ, কৰি আছে, সকলোৱে কাম কৰি আছে। দেখিছেই এখন মাতৃসকল, অভিভাৱক, আচলতে এইবিলাক অভিভাৱকসকলে নিজেই আহি বিলাইছে ছাত্ৰ ছাত্ৰীৰ মাজত। এটা সাংঘাতিক আনন্দ হয়, এটা স্ফূৰ্তি হয়। সেইদিনাখন আমি সকলো একলগ হোৱাৰ এটা সুবিধা পাওঁ। এয়া প্ৰাক্তন আমাৰ শিক্ষয়িত্ৰী আহিছে, আমাৰ অন্যান্য গাঁৱৰ অন্যান্য মানুহ আহিছে। প্ৰত্যেকেই সহযোগিতা কৰিবলৈ, বিদ্যালয়খনৰ প্ৰতি থকা মৰম ইয়াতে প্ৰকাশ পায়। আচলতে এখন গাঁৱৰ, এখন শিক্ষানুষ্ঠানৰ প্ৰতি থকা মৰম ইয়াতে প্ৰকাশ পায়। এইবিলাক প্ৰাক্তন ছাত্ৰী কাম কৰি আছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহিছে, তেখেতসকলে সহায় কৰিছে। আৰু এই গোটেইবিলাক যে দেখিছে, চব প্ৰাক্তন ছাত্ৰ। এতিয়া মানে মানুহ হ'লগৈ। আচলতে তেওঁলোকৰ সন্তানক আমি পঢ়ুৱাই আছোঁ। তেওঁলোক আহিছে, তেওঁলোকে আহি সেই লুচি ভাজি বনাইছে বা কিবা কিবি বনাইছে, যেনেকৈ পাৰে তেনেকৈ সহায় কৰি দিছে। এই উৎসৱটো এতিয়া অকল বিদ্যালয়খনৰ উৎসৱ হৈ থকা নাই। আজিৰ এই উৎসৱটো হৈছে গোটেই গাঁওখনৰে এটা উৎসৱ। গাঁৱত সৰস্বতী পূজা, গাঁৱৰ বিদ্যালয়খনত সৰস্বতী পূজা। এই যে সৰস্বতী পূজা আপোনালোকৰ ক'ত কেনেকৈ পাতে, আপোনালোকে এনেকৈ উদযাপন কৰে? সৰস্বতী পূজাত লুচি ভাজি খোৱাৰ যিটো আমেজ, সেইটো বাৰু আপোনালোকৰ আছেনে নাই? নষ্টালজিক হৈ যাওঁ। সৰুতে স্কুলত ৰাতি থাকি সৰস্বতী মাতৃক আমি ৰখিছিলোঁ। এই যে ৰভা পাতি তাত যে ৰাতি ৰুটি বেলোঁ, বন্ধাকবি কাটো, সেই দিনবিলাকলৈ মনত পৰি যায়। এয়া ছাত্ৰ ছাত্ৰীসকলৰ আজি কি ধুনীয়াকৈ চাওকচোন, মেখেলা চাদৰযোৰ পিন্ধিছে, নিজকে ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিছে। এই যে পৰিষ্কাৰ পৰিচ্ছন্ন সৌন্দৰ্য চৰ্চা যে কৰে, সৰস্বতী দেৱী কিন্তু খুব ধুনীয়া আছিলে আৰু খুব পৰিপাটি আছিলে সৰস্বতী দেৱী। দেখিছে ইমান ধুনীয়া মুখখন, আৰু খুব পৰিপাটি আছিলে। আৰু সেইকাৰণে সেইদিনাখন ছাত্ৰীসকলে পৰাপক্ষত সুন্দৰকৈ নিজক সাজি তোলে। আজিকালি অৱশ্যে সেই সৌন্দৰ্যৰ প্ৰতিযোগিতালৈ গুচি গ'ল, কিন্তু আচলতে সেয়া নহয়। সৰস্বতী মাতৃৰ যিদৰে চাফ চিকুণ, পৰিষ্কাৰ পৰিচ্ছন্ন, খুব সুন্দৰকৈ নিজক ৰাখিছিলে আৰু খুব দেখিবলৈ ধুনীয়া আছিলে, সেইকাৰণে ছাত্ৰীসকলে আচলতে সেই সৌন্দৰ্যবোধটো ল'বলৈ বিচাৰে। কিন্তু আজিকালি তাক প্ৰতিযোগিতামুখী কৰিলে। যিয়ে নহওক,
যেনেকেই হওক সেইদিনাখন মেখেলা চাদৰ পিন্ধে কণমানি মই দেখুৱালোঁ ক শ্ৰেণীৰ ছাত্ৰীগৰাকীও মেখেলা চাদৰ পিন্ধিছে এই যিটো আৰু চাওকচোন ভাতৃত্ববোধ সমন্বয় এই গোটেই কথাবিলাক বাৰু এনে উৎসৱবিলাকৰ লগত জড়িত হৈ নাথাকেনে এখন বিদ্যালয় ৰাইজৰ মাজলৈ সোমাই যাব পৰাকৈ এনেধৰণৰ উৎসৱবিলাকে সহায় নকৰেনে বাৰু এই কথাবিলাককে আমি মই ভাবিছোঁ যে নাই এই ভিডিঅ'টো দিয়াৰ ভাল হ'ব ইমান মানুহ প্ৰায় 5 শতাধিক মানুহ একেলগে আহি একেলগে বহি এসাঁজ খোৱা আৰু সেই পুৰণি দিনৰ যিটো আমাৰ স্মৃতি ছাত্ৰ অৱস্থাত লুচি ভাজি খোৱা এই লুচি ভাজি ইয়াত আৰম্ভ কৰিছোঁ অন্তিম সময় বঢ়িয়া বিলাহী চব ধুনীয়া হৈছে জ্বলা ধুনীয়া হৈছে ঠিকে আছে দেখুৱাই দিয়ক মুগ দালি বিলাহী চপ ভাজি ৰাজেশ ছাৰক এবাৰ দেখুৱাই আনোগে ছাৰ চাই দিয়ক এইফালে ছাৰ কেনেকুৱা হৈছে ভালে হৈছে ৰাইজে কেনেকুৱা পাইছে এতিয়া এইদৰে প্ৰত্যেকৰ লগত সম্পৰ্ক ৰাখি আমাৰ প্ৰধান শিক্ষক মহোদয়ে সেইকাৰণে ৰাইজৰ লগত একেলগে বহি মাটিতে বহি সুন্দৰকৈ আহাৰ গ্ৰহণ কৰিছে আৰু আলহী অতিথি যিসকল আহিছিল প্ৰাক্তন ছাত্ৰসকল আহিছে দূৰৰ পৰা আহিছে তেখেতসকল বেলেগত চাকৰি কৰে আকৌ আহিছে ইয়ালৈ সৰস্বতী পূজা বুলি নিজৰ বিদ্যালয়খনলৈ আহিছে প্ৰত্যেকে এনেধৰণে খুব আনন্দ স্ফূৰ্তিৰ মাজেৰে আমি সৰস্বতী পূজাৰ গোটেই দিনটো পাৰ কৰিছোঁ আচলতে সৰস্বতী পূজাৰ দিনটো পাৰ কৰিছোঁ ভকত বৈষ্ণৱক সেৱা কৰিলোঁ এতিয়া আমি খাবলৈ বহিছোঁ প্ৰত্যেকে আহাৰ গ্ৰহণ কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিটো উদ্যম যিটো হেঁপাহ যিটো মৰম সেই মৰম আৰু সেই হেঁপাহ আৰু আমি আশা কৰোঁ সৰস্বতী মাতৃয়ে তেখেতসকলক সুমতি দিয়ক তেখেতক জ্ঞান দিয়ক তেখেতসকলক শক্তি দিয়ক অধ্যয়নৰ ক্ষেত্ৰত এই ছাত্ৰ ছাত্ৰীসকল যিসকল দেশৰ ভৱিষ্যত প্ৰজন্ম যাক লৈ আমি সপোন দেখোঁ সেউজীয়া সপোনবিলাক দেখোঁ আৰু এই শিক্ষাগুৰুসকলৰ লগত যিটো বন্ধুত্বপূৰ্ণ সম্পৰ্ক একেজন শিক্ষক চাওক আমাৰ তেখেতে ইমান ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত লাগি আছে প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ লগত লাগি থাকে আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল অতি মৰমীয়াল আচলতে অতি মৰমীয়াল আৰু অতি মৰমেৰে তেওঁলোকে আৰু আয়োজন যে কৰিছে দুদিন আগৰ পৰা তেওঁলোকৰ যিটো স্ফূৰ্তি সৰস্বতী পূজা পাতিব হয়তো ঘৰত উৎপাত লগাই দিছে যে আমাৰ সৰস্বতী পূজাৰ বৰঙণি লাগিব অৰিহণা লাগিব এনেধৰণৰ উৎপাত লগাইছে হয়তো কোনোবাই কাৰোবাৰ পৰা কাপোৰ আনিছে কোনোবাই মাকৰ কাপোৰযোৰ পিন্ধি আহিছে মানে সৰস্বতী পূজা বুলি ক'লে তেওঁলোকৰ যিটো মনত আনন্দ যিটো হেঁপাহ যিটো মৰম আৰু স্কুলখনৰ প্ৰতি সেই মৰমখিনি ৰাইজৰ আছে কাৰণেই আমি ইমান সুন্দৰকৈ অনুষ্ঠানভাগী উদযাপন কৰিব পাৰিছোঁ বাহিৰত আচলতে আমি চাকি জ্বলাবলৈ ভিতৰত দিয়া নাই বাহিৰত আমি এখন ছবি লগাই দিছোঁ আৰু সেই ছবিখনত তেওঁলোকে চাকি বন্তি জ্বলাইছে এইখনেই আমাৰ বিদ্যালয় দৰিকিয়াল মজলীয়া বিদ্যালয় এইবিলাক ছাত্ৰ ছাত্ৰী এওঁলোক অষ্টম শ্ৰেণীৰ ছাত্ৰী সপ্তম শ্ৰেণীৰ ছাত্ৰী লাহে লাহে ডাঙৰ হৈছে গুচি যাব বিদ্যালয়খন এৰি পেলাই তথাপিও থাকি গ'ল তেওঁলোকৰ স্মৃতি এয়া আমাৰ সৰস্বতী মাতৃ এই কণমানিগৰাকীয়ে তাত গৈ খেলিছে কোনোবাই ফটো মাৰিছে আমি ভিতৰত চাকি বন্তি জ্বলাব দিয়া নাই এয়া আমাৰ ছাত্ৰীসকল খুব সুন্দৰকৈ এটা হাঁহি তেওঁলোকৰ মুখত এই যে ফূৰ্তি এই যে আত্মতুষ্টি এই আত্মতুষ্টি হ'ল আমাৰ মূলধন তেওঁলোকৰ মুখৰে হাঁহিটোৰ কাৰণেই আমি কাম কৰি আছোঁ আচলতে এই এনেধৰণৰ ৰঙীন হাঁহিবিলাকেই পৃথিৱীখন সমাজখন সেউজীয়া কৰিব সোণালী কৰিব সুন্দৰ কৰিব আৰু শেষ কৰিবলৈ গৈ আছোঁ আৰু আমাৰ পিছদিনাখনৰ কাৰ্যসূচী আৰু ইয়াৰ পিছতে পিছদিনাখন পুনৰ আমি আমাৰ নিৰ্দিষ্ট স্থানত আমাৰ দেৱীক স্থাপন কৰি আমি আকৌ দৈনিক ইয়াত পূজা অৰ্চনা আমাৰ হ'ব
আমি দৈনিক আমাৰ যিটো শিক্ষকৰ জিৰণি কোঠা তাতে আমাৰ থাপনা আছে, তাতে আমি দেৱীক স্থাপন কৰিলোঁ। ইমান সময় আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি ভাল লাগিছে শ্বেয়াৰ কৰিব আৰু এবাৰ মনত পেলাওক ছাত্ৰ জীৱনৰ সেই দিনটোলৈ যেতিয়া আপোনাৰ বিদ্যালয়টো সৰস্বতী পূজা পাতিছিল, এইখন দৰিকিয়াল মজলীয়া বিদ্যালয়।